আচলতে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আগতীয়াকৈ জানিছিল তেওঁক যেন আৰক্ষীয়ে আটক কৰিব আৰু তেওঁৰ মুখেৰে শুনক তেওঁ কি কৈছিল প্ৰথম অৱস্থাতে। থানাৰ ওচৰে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে। মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ। আজি দুলীয়াজান স্তব্ধ, হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে, কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, ফ্ৰী ভাত খুওৱাজনীক, তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি সৰহ গগৈ মই ওলাই আহিছোঁ। মাক কৈ আহিছোঁ ৩-৪ মাহ আহিব পাৰোঁ, জেলত থাকিব পাৰোঁ। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নাখায়, সেইটো কথা মনত ৰাখিব লাগিব। আৰু অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব, খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব। মূৰ তল কৰি ইয়াত জীয়াই নাথাকোঁ, পুনৰ কৈছোঁ হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম, আমি আগবাঢ়িম আৰু খিলঞ্জীয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। ধন্যবাদ, জয় অসম। গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে। তাৰ গণতন্ত্ৰত কি হৈছে? সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি জেলত ভৰাব পৰা নাই, আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে। কি হৈছে? কি হৈছে কি ইয়াত? গণতন্ত্ৰত কি হৈছে এইবিলাক? আমাৰ প্ৰশ্ন আছে তাত। আৰু যিমানখিনি ল'ৰা এৰেষ্ট কৰিছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ। তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ, জাতিৰ কাৰণে অলংকাৰ। আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত সেনাৰ সৈনিক সাজু আছে, কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা। ফেচিষ্ট চৰকাৰ এখন, ফেচিষ্ট চৰকাৰ, ভয়াতুৰ চৰকাৰ, ভয়াতুৰ অসম পুলিচ। আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ, আমাৰ ল'ৰাবিলাকলৈ প্ৰেম পত্ৰ নপঠিয়াব। প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব, যি হয় দেখা যাব। গুলি মাৰক না, পাতি দিম নহয় বুকু। আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে, বুকু পাতি দিম আমি। সাহসী মানুহ, তেজাল মানুহ আমি, জীয়া জাতি আমি। ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে? গুণ্ডামি চলিছে ইয়াত, গুণ্ডামি চলিছে ইয়াত। বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে। আমি ইউ পিত আছোঁ নে বিহাৰত আছোঁ? এইবিলাক ফটমি কাৰবাৰ নচলিব। আৰু মই বেছিকৈ নকওঁ, মুখত নহ'লে বেয়া কথা ওলাব। আপোনালোকে এনেকুৱা কৰিব নোৱাৰে গণতন্ত্ৰত। কি কথা ক'বলৈ আহিছে? গুণ্ডামি চলিছে নেকি? বিহাৰীয়ে মাৰিব, মাৰোৱাৰীয়ে মাৰিব, কিহৰ গুণ্ডামি চলিছে? কিহৰ গুণ্ডামি চলিছে? নাই নাই নাই, কৈছোঁ আমি গুণ্ডামি চলিছে নি? গুণ্ডামি চলিছে নি? ইয়াত গুণ্ডামি চলিছে, ইয়াত গুণ্ডামি চলিছে। প্ৰথমতে শৃংখলে কৈছে যে আমি গাড়ীত নুঠো, ট্ৰেইনত যাম। তেতিয়া আৰক্ষীয়ে কৈছে নাই নাই আপোনাৰ গাড়ীত উঠক। কিহৰ গুণ্ডামি চলিছে? নাই নাই নাই, কৈছোঁ আমি গুণ্ডামি চলিছে নি? গুণ্ডামি চলিছে নি? দ্বিতীয়তে যেতিয়া আৰক্ষীয়ে জোৰ জবৰদস্তি ঠেলা হেঁচা কৰি শৃংখল চলিহাক গাড়ীত উঠাবলৈ চেষ্টা কৰিছে, তেতিয়া শৃংখলে কৈছে মোক গতা নামাৰিব। মাৰ খাই আপোনালোক অসমীয়া নহয় নেকি? যাব দিয়ক। নাই নাই নাই, আপোনালোকে এৰেষ্ট কৰিব লাগে। তেতিয়া আৰক্ষীয়ে ঠেলা হেঁচা কৰাৰ পৰা বিৰত থাকে। তৃতীয়তে শৃংখল চলিহাই কৈছে যে মই আগৰ চিটত বহিম। আৰু আৰক্ষীয়েও শৃংখলৰ সেই কথা মানি লয়। মাৰ খাই আপোনালোক অসমীয়া নহয় নেকি? যাব দিয়ক। নাই নাই নাই, আপোনালোকে এৰেষ্ট কৰিব লাগে। মই এক চিটত বহিম। জয় অসম, জয় অসম, ভয়াতুৰ চৰকাৰ, বিহাৰী তলত থকা চৰকাৰ। আৰু
আৰক্ষীয়ে আটক কৰাৰ পিছত নিজৰ বাহনেৰে আগৰ চিটত বহি ৰজাৰ দৰে গ'লগৈ শৃংখল চলিহা। মই এইবিলাকলৈ ভয় নাখাওঁ, জেললৈ দিলেও দিয়ক, আমি ভয় নাখাওঁ। দুলীয়াজান বন্ধৰ আহ্বানৰ পিছতে সোমবাৰে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ ৰাওনা হৈছিল শৃংখল চলিহা। আৰু দুলীয়াজানলৈ গৈ থাকোঁতে শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে ডিমৌ ঘোঁৰাগুৰিত ৰাজপথতে গাড়ী ৰখাই শৃংখল চলিহাক আটক কৰে। আৰু তাৰ পাছতে আৰক্ষীয়ে আটক কৰি শৃংখল চলিহাক ডিব্ৰুগড়লৈ লৈ যায়। উল্লেখ্য যে বীৰ লাচিত সেনাৰ নেতাগৰাকীক আৰক্ষীয়ে যে আটক কৰিব সেয়া নিশ্চিত আছিল। শুনক আটক হোৱাৰ পূৰ্বে কি কৈছিল শৃংখল চলিহাই। থানাৰ অচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পুৰা সম্ভাৱনা আছে। মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো, আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ। আজি দুলীয়াজান স্তব্ধ, হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে। কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, ফ্ৰী ভাত খোৱাজনীক, তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি সৰহ গগৈ মই ওলাই আহিছোঁ। মাক কৈ আহিছোঁ ৩-৪ মাহ আহিব পাৰোঁ, জেলত থাকিব পাৰোঁ। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নাখায়, সেইটো কথা মনত ৰাখিব লাগিব। আৰু অনাগত দিনত খিলন দিয়াৰ আধিপত্য থকা অসম হ'ব, খিলন দিয়াৰ আধিপত্য থকা অসম হ'ব। মূৰ তল কৰি ইয়াত জীয়াই নাথাকোঁ, পুনৰ কৈছোঁ হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম, আমি আগবাঢ়িম আৰু খিলন দিয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। ধন্যবাদ, জয় অসম। গোটেই আমাৰ ল'ৰাবিলাকে এৰেষ্ট কৰিছে। এতিয়া গণতন্ত্ৰত কি হৈছে, সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি জেলত ভৰাব পৰা নাই, আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে। কি হৈছে, কি হৈছে কি ইয়াত? গণতন্ত্ৰত কি হৈছে এইবিলাক? আমাৰ প্ৰশ্ন আছে তাত। আৰু যিমানখিনি ল'ৰা এৰেষ্ট হৈছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ। তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ, জাতিৰ কাৰণে অলংকাৰ। আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত সেনাৰ সৈনিক সাজু আছে। কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা, ফেচিষ্ট চৰকাৰ এখন, ফেচিষ্ট চৰকাৰ, ভয়াতুৰ চৰকাৰ, ভয়াতুৰ অসম পুলিচ। আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ, আমাৰ ল'ৰাবিলাকলৈ প্ৰেম পত্ৰ নপঠিয়াব, প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব। যি হয় দেখা যাব, গুলি মাৰক না, পাতি দিম নহয় বুকু। আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে, বুকু পাতি দিম আমি। সাহসী মানুহ, তেজাল মানুহ আমি, জীয়া জাতি আমি। ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে? গুণ্ডামি চলিছে ইয়াত, গুণ্ডামি চলিছে ইয়াত। বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে। আমি ইউ পিত আছোঁ নে বিহাৰত আছোঁ? এইবিলাক ফটনি কাৰবাৰ নচলিব। আৰু মই বেছিকৈ নকওঁ, মুখত নহ'লে বেয়া কথা ওলাব, নকওঁ বেছিকৈ।